একচুৱেলি যোৱা কিছুদিনৰ পৰা এই বৃহত্তৰ ধিং অঞ্চলটোত কিছুমান ক্ৰাইম ৰিপৰ্ট হৈ আছে। মই আপোনালোকৰ মিডিয়াৰ থ্ৰুদিও গম পাইছোঁ, SP ও ৰিপৰ্ট কৰিছে। সৰজমিন তদন্তৰ কাৰণে আহিছোঁ, কিনো একচুৱেলি আচলতে কি হৈ আছে। তো আজি মই প্ৰথম নাগৰিক কমিটি এখন আছে থানাৰ, গভৰ্ণমেণ্ট নটিফাইড নাগৰিক কমিটি, তেওঁলোকৰ লগতো মত বিনিময় কৰিলোঁ। তেওঁলোকৰ পৰা আমি বুজি পাইছোঁ, আমিও আমাৰ ক'বলগীয়াখিনি তেওঁলোকক কৈছোঁ, যাতে পুলিচ পাব্লিক ৰিলেশ্যনটো আৰু সুদৃঢ় হয়, যিটোৰ সহায়ত আমি যিবোৰ ক্ৰাইম হৈছে এইবোৰ যাতে কণ্ট্ৰল কৰিব পাৰোঁ। তো যিটো স্প্ৰে গেং বুলি এটা কথা ওলাই আছে, স্প্ৰে গেঙৰ মই ৰেকৰ্ড মতে চালোঁ, আজি 4 মাহত 6 মাহত 4টা কেছ ৰিপৰ্ট হৈছে। কোনোবা এখন মিডিয়াত ওলাইছিলে 20টা হোৱা বুলি, কিন্তু একচুৱেলি 20টা হোৱা নাই, 4টা আমাৰ ৰেকৰ্ডত আছে। কোনোবাই যিটো ৰিপৰ্ট কৰা নাই সেইটো আমাৰ ক'বলৈ একো নাই, কিন্তু মই আপোনালোকৰ জৰিয়তে মই আগ্ৰহ প্ৰকাশ কৰিম যাতে যদি এনেকুৱা ঘটনা সঁচাইকৈ হৈছে তো আহি আমাক জনাওক, যাতে আমি কেছ এটা ৰেজিষ্টাৰ কৰি আইনমতে ব্যৱস্থা ল'ব পাৰোঁ আৰু দোষীখিনিক যাতে খুব সোনকালে আমি কৰায়ত্ব কৰি আইনৰ গণ্ডিৰ ভিতৰত আমি শাস্তি দিব পাৰোঁ। যিটো আপুনি কৈছে যে প্ৰায় 22জন বুলি গাঁওবাসী যিসকল আছে বহুতে ৰিপৰ্ট কৰা নাই, আৰু আৰক্ষীৰ আগত যিগৰাকী আৰক্ষীৰ বিষয়া আছিলে তেওঁলোকে প্ৰত্যক্ষভাৱে যে ক'বলৈ আহে বিষয়টো, তেওঁলোকে সহযোগিতা নোপোৱা বুলি কেমেৰাৰ আগত প্ৰত্যক্ষভাৱে কৈছে। তেনেকুৱা খবৰ মোৰ লগত নাই। ইয়াৰ আগৰ যিজন OC আছিলে তেওঁতো ট্ৰান্সফাৰ হৈছে, আপুনি জানে। আজি নতুন OC আহিছে, তেওঁ জইন কৰিছে, তো নতুন OC এইখিনি চাব। আৰু কিন্তু যদি তেনেকুৱা ৰিপৰ্ট হৈছে তেওঁৰ ওপৰত আমি নিশ্চয় একশ্যন ল'ম, কিন্তু SPৰ নলেজতো বিষয়টো নাই। SPকো তেওঁ 4টা কেছ ৰেজিষ্টাৰ হোৱা বুলি কৈছে। যেতিয়ালৈকে এখন FIR নাহে এগ্ৰিভ ফেমিলিৰ পৰা, যাৰ ক্ষতি হৈছে কিবা হৈছে, FIR নহালৈকে আমি অফিচিয়েলি ক'ব নোৱাৰিম। তেতিয়া আমাৰ থানাত এটা কেছ ৰেজিষ্টাৰ হ'ব, যিহেতু 4টা কেছ এতিয়া ৰেজিষ্টাৰ হৈছে। কিন্তু আমি 4টা কেছৰ তদন্ত কৰি আছোঁ, সময়ত আপোনালোকে গম পাব, কেছৰ সমাধান সূত্ৰও ওলাব। কিন্তু 20টা বুলি 22টা বুলি মই কোৱা নাই, 20টা বুলি কৈছোঁ। মই কোনোবা এখন নিউজ পেপাৰ কালি পঢ়িছিলোঁ, নিউজ পেপাৰ হেড কেপশ্যনত আহিছিল, হেডলাইনত 20টা হোৱা বুলি, 20টা। মই সেইটোহে কোট কৰিছোঁ। আৰু মানুহে ইতিমধ্যে আমি আমাৰ বিগত মাহবিলাক আমি যিহেতু সংবাদ মাধ্যমৰ লগত জড়িত, আমাক তেনেকুৱা খবৰ পালে আমাক জনায়। আমি কিন্তু 20টাতকৈ ওপৰত নিউজ কৰিছোঁ নাই, নিউজ কৰিছে ভাল কথা, জানিব লাগে, কিন্তু থানাতো তেওঁলোকে আহিব লাগিব। থানাততো FIR এখন দিব লাগিব যাতে আমি কেছটো ৰেজিষ্টাৰ কৰিব পাৰোঁ। নিউজত কোৱা আৰু FIR ৰেজিষ্টাৰ হোৱাটো দুটা বেলেগ বস্তু। FIR এখন হ'লেহে পুলিচে কেছটো তদন্ত কৰিব পাৰিব। যদি FIRত কোনো কেছ ৰেজিষ্টাৰেই নহয়, কোৰ্টত আমি কেনেকৈ মানুহ চালান দি ফৰৱাৰ্ড কৰিম? তাতে যিখন আউটপোষ্ট আছে ফলগুৰি বুলি, সেই ফলগুৰি আউটপোষ্টৰ তেওঁলোকৰ কোনো পেট্ৰলিঙৰ বাহন নাই বুলি তেওঁলোকে অভিযোগ কৰিছে। ফলগুৰিখন নন চেংচন পুলিচ ষ্টেচন নেকি? পুলিচ ষ্টেচনৰ পেট্ৰল পোষ্ট, সেইটোত চেংচন নহয়। ইয়াত দুটা কেটেগৰী থাকে, এটা চেংচন, এটা নন চেংচন। হিং থানাখনৰ চেংচন ফুল ফ্লেজেড পুলিচ ষ্টেচন হয়। ফলগুৰিখন বোধহয় কোনোবাই টেম্পৰেলি কোনোবা হেৰিয়াৰ দিনত SP দিনত বনাইছিলে, তেনেকৈ চলি আছে। কিন্তু নন চেংচন যেতিয়া হয় তাত ফুল ফ্লেজেড ইনফ্ৰাষ্ট্ৰাকচাৰটো নাথাকে। কালি ঘটনাৰ পিছত নগাঁও আৰক্ষী বা ধিং আৰক্ষী কেন্দ্ৰৰ নতুন কিবা আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব নেকি? নিশ্চয় নিশ্চয়। এই গোটেই কেছটো, গোটেই কথাখিনি আমি খুব চিৰিয়াছলি লৈছোঁ। সেইকাৰণে মই গুৱাহাটীৰ পৰা আহিছোঁ। আহি মই নাগৰিক কমিটিৰ লগতো মিটিং পাতিলোঁ, আপোনালোকে দেখিছে। পুলিচ বিষয়াসকলৰ লগতো মিটিং পাতিছোঁ। কেছ আমি ছল্ভ কৰিমেই, আৰু অসমত এনেকুৱা কেছ আজিলৈকে হোৱা নাই যিটো পুলিচে ছল্ভ কৰিব পৰা নাই। আপোনালোকে যোৱা 3 বছৰ নিশ্চয় দেখিছে কিমান ডাঙৰ ডাঙৰ কেছ বেলেগ বেলেগ জিলাত হৈছে। প্ৰত্যেকটো কেছ কিন্তু ছল্ভ হৈছে, প্ৰত্যেকটো কেছে সমাধান হৈছে আৰু দোষী শাস্তি পাইছে। গতিকে এই সৰু সুৰা কেছবোৰ যিবোৰ হৈ আছে এইবিলাকো আমি বহুত চিৰিয়াছলি লৈছোঁ, যিটোৰ কাৰণে মই আহি আজি নিজে বহিছোঁ, বুজ লৈছোঁ, সৰজমিন তদন্ত কৰিছোঁ। SPক কিছুমান মই ইনষ্ট্ৰাকশ্যন দিছোঁ। চব কথা মই মিডিয়াত কৈ দিব নোৱাৰিম। পুলিচৰ ফালৰ পৰা আমি কেনেকুৱা কি ব্যৱস্থা ল'ম গোটেইখিনি আমি বিশদভাৱে আমি আলোচনা কৰিছোঁ। সেইমতে একশ্যন আৰম্ভ কৰিব। নতুন OC আপোনাৰ পিছফালে আছে, তেওঁ অলৰেডি জইন কৰিছে, তেওঁ কালিৰ পৰা একশ্যন ল'ব। যিগৰাকী বৃদ্ধাৰ লগত যিটো ঘটনা সংঘটিত হ'ল বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে, এই যিটো ৰাইজে অভিযোগ কৰিছে যে ধৰ্ষণ হৈছে মহিলাগৰাকীৰ লগত, বৃদ্ধাগৰাকীৰ লগত, প্ৰকৃততে আপোনালোকে কি পাইছে এতিয়া? কেছটো আমি ৰেজিষ্টাৰ কৰিছোঁ, তদন্ত চলি আছে। এইটো স্পৰ্শকাতৰ বিষয়। ৰাইজে কোৱা আৰু মহিলাগৰাকী নিজে কোৱা দুটা ডিফাৰেঞ্চ আছে। তো মহিলাগৰাকী যিটো কয় আমি সেইমতে আগবাঢ়িম, কাৰণ ভুক্তভোগী তেওঁহে হৈছে, তেওঁ নিজে ক'ব লাগিব। থাৰ্ড পাৰ্টিয়ে ক'লেতো নহ'ব। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ? কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ
তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।